हेलो फ्रेंड्स, वेलकम टू आर कोचिंग सेंटर। आपनालोके जदि এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ ভিডিঅটো অসমীয়া ভাষা সাহিত্যৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক, কোৱেশ্চন নম্বৰ 1, অসম সাহিত্য সভাৰ শতবাৰ্ষিকী কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ এনসাৰটো হল অপশন সি 2017 চনত। শতবাৰ্ষিকীখন শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত অনুষ্ঠিত হৈছিল। কোৱেশ্চন নম্বৰ 2, ডক্টৰ ভূপেন হাজৰিকা কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? ইয়াৰ এনসাৰটো হল অপশন বি 1993 চনৰ সভাপতি আছিল। লগতে চাওক, তেখেতে 1993 চনৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি আছিল। কোৱেশ্চন নম্বৰ 3, অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ এনসাৰটো হল অপশন এ ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায়। লগতে জানি থওক, ৰাজমোহন নাথ পীতাম্বৰ ৰাজমেধি বুলি জনা যায়, ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি জনা যায়, বেণুধৰ শৰ্মা বিহুকুটি বৰা বুলি জনা যায়। কোৱেশ্চন নম্বৰ 4, অসমীয়া ভাষা সাহিত্যৰ প্ৰথম অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন ডি বীণ বৰাগী। এইখন নাটক 1935 চনত আকাশবাণী কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈছিল। কোৱেশ্চন নম্বৰ 5, অসমীয়া ভাষা সাহিত্যৰ প্ৰথম আত্মজীৱনীখনৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন এ মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ হৈছে লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীৰ নাম। কোৱেশ্চন নম্বৰ 6, প্ৰথম অসমীয়া সনেটৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্চন। ইয়াৰ এনসাৰটো হল অপশন সি প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া সনেটৰ নাম হয়। আৰু এই প্ৰিয়তমাৰ চিঠিৰ লেখক হৈছে হেমচন্দ্ৰ গোস্বামী। এইটো মনত ৰাখিব। কোৱেশ্চন নম্বৰ 7, সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন? ইয়াৰ এনসাৰটো হল অপশন বি লক্ষীনন্দন বৰা। লক্ষীনন্দন বৰাই কায়কল্প উপন্যাসৰ বাবে এই সন্মান লাভ কৰিছিল। কোৱেশ্চন নম্বৰ 8, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন ডি সুৰভি। সুৰভি 1909 চনত লক্ষীনাথ বেজবৰুৱাৰ দ্বাৰা প্ৰকাশিত হৈছিল। কোৱেশ্চন নম্বৰ 9, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ৰচক কোন? ইম্পৰ্টেণ্ট কুৱেশ্চন। ইয়াৰ এনসাৰটো হল অপশন সি সৈয়দ আব্দুল মালিক। কোৱেশ্চন নম্বৰ 10, ককাদেউতাৰ হাড় উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ এনসাৰটো হল অপশন এ নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় নামৰ উপন্যাসখন ৰচনা কৰিছিল।